বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ সকলোকে জ্ঞানৰ ভঁৰাল ইউটিউব চেনেলটোলৈ। আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম যিটো গ্ৰেড 4ৰ পোষ্ট ওলাইছে ড্ৰাইভাৰ আৰু পিয়নৰ ভেকেঞ্চি বঙাইগাঁও জাজেছৰী ৰিকুৱাৰমেণ্ট, অৰ্থাৎ বঙাইগাঁও ন্যায়পালিকাত যিটো ড্ৰাইভাৰ আৰু পিয়নৰ ভেকেঞ্চি ওলাইছে সেইটো ভিডিঅ'ত তাৰে ওপৰতে আলোচনা কৰা হ'ব। কেনেকৈ এপ্লাই কৰিব, চেলেৰি কিমান হ'ব, গোটেইখিনি মই কৈ দিম আপোনালোকক। কেনেকৈ এপ্লাই কৰিব সম্পূৰ্ণ প্ৰচেছ ইয়াতে জনাই দিম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাই লওক। অকণমান স্ক্ৰল ডাউন কৰিলে আপোনালোকে দেখিব পাইছে যিটো ৰিকুৱাৰমেণ্ট ওলাইছে তাৰ লাষ্ট ডেট হৈছে 24 আগষ্টৰ আগতে আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। এইটো এপ্লাই প্ৰচেছ হৈছে অফলাইন, ঠিক আছে। ড্ৰাইভাৰ আৰু পিয়নৰ ভেকেঞ্চি হয়, এয়া আপোনালোকে দেখিব পাইছে। অৰ্গেনাইজেশ্যন হৈছে বঙাইগাঁও জাজেছৰী, অৰ্থাৎ বঙাইগাঁও ন্যায়পালিকাত ভেকেঞ্চি। টোটেল ভেকেঞ্চি হৈছে 2টা আৰু এইটোত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে 8 পাছ অথবা 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। আছাম গভটৰ জব হয় আৰু এপ্লাই মোড হৈছে আপোনালোকৰ অফলাইন। আপোনালোকে অফলাইন এপ্লাই কৰিব লাগিব। প্ৰথম ভেকেঞ্চিটো হৈছে পিয়ন। এয়া আপোনালোকে দেখিব পাইছে পিয়ন। টোটেল পোষ্ট হৈছে পিয়নৰ এটা আৰু এইটো যিটো চেলেৰি দিয়া হ'ব 12,000 টকাৰ পৰা 52,000 টকালৈকে দিয়া হ'ব আৰু য'ত গ্ৰেড পে দিয়া হ'ব 3,900 টকা, ঠিক আছে। আৰু এইটোত পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকক এজ লিমিট বিচৰা হৈছে 18 বছৰৰ পৰা 45 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু এই পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকক এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে 8 পাছ। 8 পাছ লাগিব আপোনালোকৰ এই পোষ্টত এপ্লাই কৰিবলৈ হ'লে, অৰ্থাৎ পিয়নৰ পোষ্টটোৰ কাৰণে। নেক্সট হৈছে ড্ৰাইভাৰৰ ভেকেঞ্চি। ড্ৰাইভাৰৰ ভেকেঞ্চি টোটেল হৈছে এটা আৰু এইটোত যিটো চেলেৰি দিয়া হ'ব ছেম 14,000 টকাৰ পৰা 70,000 টকালৈকে দিয়া হ'ব আৰু যিটো গ্ৰেড পে হৈছে গ্ৰেড পে 5,200 টকা ইয়াতে দিয়া হ'ব। আৰু এইটো পোষ্টত এপ্লাই কৰিবলৈ আপোনালোকৰ এজ লিমিট দিয়া আছে 18 বছৰৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। য'ত আপোনালোকৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচৰা হৈছে মিনিমাম HSLC, অৰ্থাৎ 10 পাছ হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। য'ত আপোনালোকৰ ভেলিড LMB লাইচেঞ্চ আপোনালোকৰ থাকিব লাগিব। ড্ৰাইভিং লাইচেঞ্চ আপোনালোকৰ এইটো কম্পালচৰি। নেক্সট আপোনালোকৰ এপ্লাই কেনেকৈ কৰিব। এপ্লাই কৰিবলৈ আপোনালোকে দেখিব পাইছে এপ্লিকেশ্যন এখন, আপোনালোকে ষ্টেণ্ডাৰ্ড ফৰ্ম হওক বা সেনেকৈ এপ্লিকেশ্যন এখন দিব লাগিব। এয়া প্ৰিপেয়াৰ ইয়ৰ এপ্লিকেশ্যন, ৰাইট এ ক্লিয়াৰ এপ্লিকেশ্যন এড্ৰেছ টু দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বঙাইগাঁও, মেনশ্যন দ্য পোষ্ট। আপোনালোকে যেতিয়া এপ্লিকেশ্যনখন দিব তাত যিটো পোষ্টৰ কাৰণে এপ্লাই কৰে ড্ৰাইভাৰ নতুবা পিয়ন ক্লিয়াৰলি মেনশ্যন কৰি দিব এপ্লিকেশ্যনৰ এপখনত আৰু লগতে এনভেলপৰ ওপৰতো আপোনালোকে ভালদৰে মেনশ্যন কৰি দিব। তাৰপিছত আছে এটাচ ডকুমেণ্টছ। আপোনালোকৰ যিখিনি কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চৰ ডকুমেণ্টছ আছে সেই ডকুমেণ্টছখিনি আপোনালোকে জেৰক্স কৰি চেল্ফ এটাষ্টেড কৰিব লাগিব গোটেইখিনিত। তাৰপিছত আপোনালোকৰ ডকুমেণ্টছ এইখিনি দিব লাগিব। ইয়াতে দিয়া আছে কি কি ডকুমেণ্টছ দিব লাগিব আপোনালোকে। প্ৰথমে এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যিখিনি চাৰ্টিফিকেট আছে সেইখিনি আপোনালোকে দিব লাগিব। যদি এক্সপিৰিয়েঞ্চ আছে আপোনালোকৰ তেনেহ'লে এক্সপিৰিয়েঞ্চৰো চাৰ্টিফিকেট আপোনালোকে দিব পাৰে। কাষ্ট যদি আছে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট দিব পাৰে। এজ প্ৰুফ হিচাপে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট নতুবা HSLCৰ এডমিট কাৰ্ড দিলেও হ'ব। নেক্সট এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন আপোনালোকে দিব লাগিব। তাৰপিছত আপোনালোকে 3 কপি পাছপৰ্ট চাইজ ফটোগ্ৰাফো আপোনালোকে দিব লাগিব আৰু ৰিভাৰ্ছ ছাইডত আপোনালোকৰ ছিগনেচাৰ থাকিব লাগিব। পাছপৰ্ট ফটো এখন আপোনালোকে ছিগনেচাৰটো কৰি দিব, ঠিক আছে। নেক্সট আছে কণ্টেক্ট ডিটেইলছ। আপোনালোকে মেণ্ডাটৰি এইটো ইমেইল আৰু আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে সেইটো দিব, ভালদৰে প্ৰভাইড কৰিব। নেক্সট আপোনালোকে ছাবমিট কেনেকৈ কৰিব, যিটো পোষ্ট এড্ৰেছ হৈছে এইটো আপোনালোকে এই এড্ৰেছত ড্ৰপ বক্সত আপোনালোকে দিব পাৰিব। যিটো অফিচ আছে বঙাইগাঁৱত সেই অফিচত আপোনালোকৰ ড্ৰপ বক্স এটা থাকিব, তাত আপোনালোকে নিজৰ ডকুমেণ্টছকেইখন জমা দি আহিব পাৰিব। ড্ৰপ বক্স কেপ্ট এট দ্য অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বঙাইগাঁও অন অল ৱৰ্কিং ডেজ বিটুইন 10 AM to 5 PM, অৰ্থাৎ এই যিটো অফিচ অফ দ্য ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বঙাইগাঁও আছে তাত আপোনালোকৰ ৰাতিপুৱা 10 বজাৰ পৰা গধূলি 5 বজালৈকে ড্ৰপ বক্সটো এভেইলেবল থাকিব। তাত আপোনালোকে নিজৰ ডকুমেণ্টছখিনি আপোনালোকে ড্ৰপ কৰিব পাৰিব এপ্লিকেশ্যনকেইখন। তো এনেকৈ আপোনালোকৰ এপ্লাই হৈ যাব। কিবা যদি ডাউট থাকে কমেণ্ট বক্সত জনাব। এইখিনি আছিল ভিডিঅ'টো, ধন্যবাদ।